গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মকুৰামুখ গাঁৱৰ অসমৰ প্ৰথমজন ইউটিউবাৰ মিষ্টাৰ বিটুৰ মহান পদক্ষেপ নিৰ্মাণ কৰিব অন্ধ আশ্ৰম আছে তাৰে শুভাৰম্ভণি লাইখত স্থাপন আজিৰ পৰা দুজন অন্ধ লোকক নিজা ঘৰত আশ্ৰয় প্ৰদান কৰে মিষ্টাৰ বিটুৱে বহুতো নিৰস্ত্ৰ লোকক চিকিৎসা কৰি সুস্থ কৰাই আহিছে অসমৰ বাহিৰত জয়পুৰতো চিকিৎসা কৰাই সুস্থ কৰাই আনিছে ডেৰগাঁৱৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা বছাভৰলুৱা গাঁৱৰ 9 বছৰীয়া নিহাৰিকা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰচলন কৰে আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা মিষ্টাৰ বিটুৰ অনুৰাগী আজি আশ্ৰমত প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত থাকে মিষ্টাৰ বিটুৱে চিকিৎসা কৰা দুই যুৱক আজি লাইখতা প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকে এটা বহুতে অসমবাসীৰ বাবে গৌৰৱৰ দিন কাৰণ যিসকল লোকৰ বাবে কোনো চিন্তা কৰা নাছিলে সেইসকল লোকৰ বাবে মিষ্টাৰ বিটুৱে এদিন চিন্তা কৰিলে দৃষ্টিহীন লোকসকলৰ বাবে আৰু চিন্তা কৰি এদিন যাত্ৰা আৰম্ভ কৰিছিলে আজি সেই যাত্ৰাটো আমি সফলতাৰ দিশলৈ আহিলোঁ আজি অন্ধ আশ্ৰম নিৰ্মাণৰ কাৰ্যসূচী শুভ আৰম্ভণি আমি ঘটালোঁ লাইখুটা স্থাপন হ'ল তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কাৰ্যসূচী লৈছোঁ খুবেই ভাল লাগিছে ওলাই আহিছিলোঁ অকলে কিন্তু এতিয়া হাজাৰজনে লগ দি এই আশ্ৰম গঢ় দিয়াত সহায় কৰিছে গতিকে বুজাব নোৱাৰি এই যি মানে আজি সুখী অনুভৱ কৰিছোঁ আচলতে এই দৃষ্টিহীন লোকসকল বহুত অকলশৰীয়া হৈ আছিলে তেওঁলোকৰ বাবে এখন আশ্ৰমৰ খুবেই প্ৰয়োজন হৈ আছিলে সেইবাবে আজি পদক্ষেপ হাতত ল'লোঁ আজি নহয় এইটো আমাৰ ছমাহ কাৰ্যসূচী আমি ৰাস্তাই ৰাস্তাই ৰোড শ্ব' কৰি আছিলোঁ সেই ৰোড শ্ব' কৰি যি পইচা আমাৰ আৰ্জন হৈছিলে টোটেল আমাৰ 2.5 লাখ টকা আমাৰ সংগ্ৰহ হৈছিলে অসমৰ বিভিন্ন প্ৰান্তত সেই পইচাই আজি আমাৰ জীৱনত হৈছোঁ আৰু লগতে দুজনকৈ দৃষ্টিহীন মানুহক আমাৰ পুৰণা গৃহত আজি প্ৰৱেশ কৰিছে তেওঁলোকে তাৰপিছত দ্বিতীয় কথা যে এই আশ্ৰমভাগে দৃষ্টিহীন লোকসকলক উদ্ধাৰ কৰিব তেওঁলোকৰ অন্ধকাৰ জীৱনটো পোহৰাবলৈ চেষ্টা কৰিব আৰু ইয়ালৈ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিছে শদিয়াৰ পৰা ধুবুৰীলৈ মানুহ আহিছে ভাল লাগিছে এটা মোৰ এখন সৰু গাঁও ইমান মানুহ যে পদাৰ্পণ কৰিছে তাৰলৈ মই সুখী অনুভৱ কৰিছোঁ এটা ব্যতিক্ৰমী অনুষ্ঠান হ'ব ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া হ'ব সেই সাংস্কৃতিক সন্ধিয়াটো মিউজিক বেণ্ডৰ মিষ্টাৰ বিটুৱে কৰিব তাত বিভিন্ন ধৰণৰ কেইবাগৰাকী আমাৰ সংগীত শিল্পী আছে গতিকে তেওঁলোকে গীত পৰিৱেশনৰ মাজেৰে আজি সাংস্কৃতিক সন্ধিয়া মুকলি হ'ব 7 বজাৰ পৰা এজন দৃষ্টিহীন ব্যক্তি গুগুল নেওগ থাকিব আৰু কাকলি হাজৰিকা থাকিব সুন্দৰ অনুষ্ঠান হ'বলগীয়া আছে আৰু ইয়াৰ পিছতে আমাৰ আশ্ৰমৰ কাম আজিৰ পৰা মোৰ অনুভৱ খুবেই ভাল বিটুৰাই মানুহৰ কাৰণে বহুতেই ভাল কাম কৰি আছে আৰু মই হ'লোঁ নামনিৰ বৰপেটাৰ হয় আৰু বিটুদা হ'ল আপোনাৰ উজনিৰ গোলাঘাটৰ মই বিটুদাক লগ পাইছিলোঁ ফেচবুকৰ যোগেৰে লগ পাইছিলোঁ মানে মোৰ হাতখন 2020 চনতে মানে এক্সিডেণ্ট হৈ হাতখন বিকল হৈ গৈছিল মোৰ অপাৰেশ্যন গুৱাহাটীত হৈছিল বাট মোৰ অপাৰেশ্যনটো ছাকচেছফুল নহ'লে মানে মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে মই ঘৰত মোবাইলটোৱে চাই থাকোঁ তেতিয়া মানে তেনেকৈ চাই থাকোঁতে এদিন বিটুদাৰ ভিডিঅ' পালোঁ তেতিয়া বিটুদাক মই মেছেজ কৰিলোঁ মেছেজ কৰোঁতে তেখেতে মোক লগ ধৰি কিনে তেনেকৈ আৰু ভিডিঅ' বনাই কিনে মোৰ অপাৰেশ্যনটো জয়পুৰত কৰালে এতিয়া মোৰ হাতখন ভালেখিনি সুস্থ হৈছে মই ডেৰগাঁৱত এতিয়া নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰত মই ফিজিঅ'থেৰাপি কৰি আছোঁ যথেষ্টখিনি মোৰ হাতখন সুস্থ হৈছে এতিয়া সেইটোৱে